নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক কেনে আছা জনাবলৈ নাপাহৰিবা আৰু অংকবোৰ শিকাত কেনেকুৱা হৈছে কমেন্ট কৰিবা। আজি আমি অনুশীলনী 2 লৈ আহিম 1:2। আমি বৰ্তমান বাস্তৱ সংখ্যাত আছো। বাস্তৱ সংখ্যাৰ আগৰ ভিডিঅ'ত তোমালোকে 1.1 খিনি সম্পূৰ্ণ কৰোৱা হ'ল। এতিয়া আমি 1.2 খিনি আমি দুদিনত ক্লিয়াৰ কৰিম, কাৰণ এদিনত বৰ দীঘলীয়া ভিডিঅ' হৈ যাব, সেইটো কাৰণে আমি এটা মানে দুটা ভিডিঅ'ত কৰিম। গতিকে আমি গোটেইখিনি অংক কৰাই দিম, তোমালোকে চিন্তা কৰিব নালাগে আৰু খালি প্ৰচেছবিলাক চাই যাবা যাতে বুজিবলৈ সুবিধা হয় কেনেকৈ কৰে কি কথা। এতিয়া প্ৰথম আহিছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। এটা প্ৰথমটো আছে 140, সেকেন্ডটো আছে 156, থাৰ্ডটো আছে 3825, 4 আছে 5005, পাঁচটো আছে 7429। এতিয়া ইয়াৰ আমি উৎপাদকবোৰৰ গুণফল আমি উলিয়াব লাগিব। গতিকে তোমালোকে ভালকে চাই থাকিবা কেনেকৈ কৰা হয় কি কথা হয়, তোমালোকে গম পাই যাবা। ঠিক আছে, গোটেইখিনি কৰাই দিম, A to Z গোটেইখিনি কৰাই দিম, চাই থাকিবা। এতিয়া আমি এক নম্বৰটো চাওঁ। 140 উৎপাদকবোৰ আমি উলিয়াই ল'ব লাগিব। উৎপাদকবোৰ এনেকৈ উলিয়াই ল'ব লাগিব। 140 2ৰে গ'লে 70 আৰু 70ক 2ৰে গ'লে 35, 35ক 5ৰে 7। এতিয়া ইয়াৰ উৎপাদকবোৰ আমি এনেকৈ কৰি পূৰণ কৰিব লাগিব, কাৰণ গুণফল বিচাৰিছে, পূৰণ কৰিলোঁ। এনেকৈ লিখিলেও শুদ্ধ হ'ব, আৰু যিটো দুটা থাকে ধৰিলে একে দুটা থাকিলে আমি স্কোৱাৰ দিব পাৰিম। এইটো 2 স্কোৱাৰ লিখিব পাৰি, দুটা আছে 5 7। এইটো হৈছে শুদ্ধ উত্তৰ। আমি এইটো একেবাৰে সহজ প্ৰচেছ, আৰু এইখিনি প্ৰথমে এনেকৈ তোমালোকে উলিয়াই ল'ব লাগিব, কৰি ল'ব লাগিব ধুনীয়াকৈ, তাৰপিছত অংকটো কৰিবা। এইখিনিক উলিয়াই ল'ব লাগিব, মই আগতীয়াকৈ উলিয়াই থৈ দিছোঁ, সেইটো কাৰণে তোমালোকক সহজ হ'ব, দেখুৱাই দিছোঁ যাতে দীঘলীয়া হৈ নাযাওক বুলি। এতিয়া 140 আমি এনেদৰে উৎপাদকবোৰ উলিয়াই ল'লোঁ, উৎপাদকবোৰ পাতি দিলোঁ, তাৰপিছত যদি একে থাকে এটা স্কোৱাৰ দি পেলাই আমি পাতি দিলোঁ, ইমানটোৱে অংকটো। তাৰপিছত এতিয়া আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰটো 156। এতিয়া আমি 2 নম্বৰটো চাইছোঁ। 2 নম্বৰটো 156 আছে। 156ৰ উৎপাদকবোৰ আমি উলিয়াই ল'লোঁ। 2ৰে কৰিলোঁ 7 8 6, 7 8 হ'ল। 7 8ক 2ৰে কৰিলোঁ 39 পালোঁ, আৰু 39ক আমি কিহৰে যাব, 3ৰে যাব। 3ৰে আমি কৰিলোঁ 13। এতিয়া এইটো এটা মৌলিক সংখ্যা ওলালে, সেইটো কাৰণে আমি আৰু কৰিব নালাগে। এতিয়া আমি এনেকৈ পাতি দিব লাগিব, 2 × 2 × 3 × 13। এইটো লিখিলেও শুদ্ধ হ'ব, পূৰণফল বিচাৰিছে, বা আমি এইটো 2 স্কোৱাৰ × 3 চিংগুল আছে 3 আৰু 13। এইটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত আমি 3 নম্বৰটোলৈ আহিম। 3 নম্বৰটো হ'ল 3825। 3825 এতিয়া আমি ইয়াৰ উৎপাদকবোৰ ওলাম। পিছফালে 5 থাকিলে 5ৰে যাবই। 5ৰে কৰিলে আমি 765 পালোঁ, আৰু 5 আছে যে আকৌ 5ৰে যাব। 153 গ'ল। 153 আছে, 3 ইয়াত আছে যেতিয়া, এতিয়া আমি 3ৰে কৰিব পাৰিম। 3ৰে কৰিলোঁ 51 পালোঁ, 51ক আকৌ 3ৰে কৰিলোঁ 17 পালোঁ। ঠিক আছে, এতিয়া এইখিনি আমি পাতি দিলোঁ, 5 × 5 × 3 × 3 × 17। এতিয়া 5 আমি দুটা আছে স্কোৱাৰ কৰিলোঁ, 3 দুটা আছে স্কোৱাৰ কৰিলোঁ, 17। এইটো হ'ল শুদ্ধ উত্তৰ। ঠিক আছে, এনেকৈ কৰি উলিয়াই ল'ব লাগিব ধুনীয়াকৈ। সেইখিনি তোমালোকে বহীত উলিয়াই ল'ব লাগিব আগতীয়াকৈ, তাৰপিছত অংকটো কৰিব লাগিব, হয়তো মনত ৰাখিবা। তাৰপিছত 5005ক আমি উৎপাদকবোৰ উলিয়ালোঁ। 5005ক এইটো 5ৰে যাব, গতিকে আমি 1001 পালোঁ। এতিয়া 1001 ইয়াত 2 5 তেনেকৈ নাযায়, গতিকে আমি 7ৰে কৰিলোঁ। 7ৰে কৰোঁতে আমি 143 পালোঁ। 143ক আমি চালোঁ যে কিহৰে যাব, আমি পালোঁ 11ৰে। 11ৰ পৰা আমি 11ৰে পালোঁ, 11ৰে আমি কৰিলোঁ 13 পালোঁ, গতিকে 13 ওলাল লাষ্টত, ইমানতে হৈ যাব। ঠিক আছে, এতিয়া আমি
এইখিনি পাতিলো 5 × 7 × 11 × 13 এতিয়া ইয়াত একে মিলা অংক নাই গতিকে ইয়াৰ শুদ্ধ উত্তৰ এইটোৱে হ'ব এই গোটেইখিনি তোমালোকে নোট কৰা ধুনীয়াকৈ লগে লগে লিখি যাবা কওঁতে লগে লগে লিখি যাবা কেনেকৈ কি হয় বুজিবলৈ সুবিধা খালি তোমালোকে মনত ৰাখিবা এই উৎপাদকবোৰ লিখি লোৱা উৎপাদকবোৰ ওলোৱাটোৱে ডাঙৰ কথা উৎপাদকবোৰ ওলাওঁতে অকণ সময় লাগিব 2-1 মিনিট লাগিব সেইখিনি তোমালোকে ভালকৈ উলিয়াবা খালি কাৰণ এইখিনি তেতিয়াহে ওলাব শুদ্ধ উত্তৰটো উৎপাদক ওলোৱাটো তোমালোকে সুন্দৰভাৱে কৰিব লাগিব উৎপাদক ওলোৱাটো সেইটো কাৰণে অংকটো অকমানে পুৰণ অংকটো ভালকৈ পাৰিব লাগিব যে পটাপট কৰিব লাগিব কাৰণ ইমান সময় নাথাকিব এইবিলাকত খুব বেছি 1 নম্বৰ 2 নম্বৰ থাকিব গতিকে পটাপট উলিয়াব লাগিব আৰু মক টেষ্ট যিবিলাক আহে MCQ এইবিলাক মই তোমালোকক প্ৰভাইড কৰি দিম পিছত অকণ অংক ক্লাছ কেইটামান গৈ লওক তাৰপিছত মক টেষ্ট তোমালোকক ডাইৰেক্ট লিখি দিম তোমালোকে খালি নোট কৰিলে হ'ল নোট কৰি পেলাই তোমালোকে ধুনীয়াকৈ বহি ৰাখিবা আৰু সেইখিনি চাই গ'লে হৈ যাব মই ধুনীয়াকৈ প্ৰতিটো চেপ্টাৰৰ মই মক টেষ্টবিলাক দি যাম কুৱেশ্যনবিলাক আৰু উত্তৰবিলাক দি যাম তোমালোকে ধুনীয়াকৈ কৰিবা একেবাৰে ইজি প্ৰচেছত দিছোঁ কাৰণ স্কুলত তোমালোকে এটাই কৰাব দুটাই কৰাব ঠিক আছে তোমালোকে টিউশ্যন হ'লে এটাই কৰাব দুটাই তিনিটাই কৰাব বাকী তোমালোকে কৰিব দিম মই এয়াতো যে গোটেইখিনি তোমালোকক কৰি দিম চিন্তা কৰিব নালাগে তোমালোকে খালি ভাল দি মন দি পেলাই বস্তুখিনি চালে হ'ল কেনেকৈ হ'ল যাতে পৰীক্ষাত তোমালোকৰ উজু হৈ যায় ঠিক আছে উৎপাদকবোৰ ওলোৱাটো মেইন কথা উৎপাদকবোৰ ওলোৱাটো তোমালোকে খালি গাইড কৰিব যে মন কৰিবা যে অকণমান কেনেকৈ উলিয়াব লাগে সেইটো মানে প্ৰচেছটো ভালকৈ চাই ল'বা যে 2ৰে যাব 3ৰে যাব 4ৰে যাব 2 3 5 7 তেনেকৈ মৌলিক সংখ্যা দি উলিয়াব লাগিব 2 3 4 নহয় 3ৰে কৰিব পাৰি 5ৰে কৰিব 7ৰে 7ৰ পৰা 9 আহিব 11 আহিব তেনেকৈ ধৰণৰ কৰিব পাৰা গতিকে সেইখিনি তোমালোকে চাবা আৰু এটা আছে মই কৰি দিছোঁ এইখিনি নোট কৰা এতিয়া এই 5 নম্বৰটো কৰিম 5 নম্বৰটো আছে 7429 যিমানে ডাঙৰ সংখ্যাত থাকিব তিমানে ডাঙৰ দি কৰিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকৰ সুবিধা হ'ব এইটো আমি 17 দি কৰিছোঁ 17 দি কৰিলে 437 পালোঁ 437 তাৰপিছত 437ক আমি আকৌ 19ৰে কৰিলোঁ 19ৰে কৰাৰ লগে লগে আমি 23 পালোঁ গতিকে উৎপাদক পালোঁ আমি 17 পূৰণ 19 পূৰণ 23 ইয়াৰ শুদ্ধ উত্তৰ এইটোৱে হ'ব উৎপাদকবোৰ ওলোৱাতে খালি তোমালোকে অকণমান ধৈৰ্য সহকাৰে ভালদৰে কৰিবা শুদ্ধ উত্তৰ ওলাই যাব যিমান ডাঙৰ অংক যিমান ডাঙৰ দি কৰিবা তিমান তোমালোকৰ শ্বৰ্টকৈ ওলাব সৰু দি কৰি গ'লে তোমালোকৰ বৰ দীঘলীয়া হ'ব কাৰণ সেই উৎপাদকবোৰ ওলাওঁতে বা কৰোঁতে তোমালোকৰ বহুত সময় নষ্ট হ'ব গতিকে ডাঙৰ দি কৰিলে যিমান ডাঙৰ অংক হ'ব তিমান ডাঙৰ দি কৰিবা তেতিয়া সুবিধা হ'ব ঠিক আছে গতিকে এইটো লিখি লোৱা আৰু এতিয়া আমি 2 নম্বৰলৈ যাওঁ এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আহোঁ 2 নম্বৰ প্ৰশ্নটো কৈছে তলত অখণ্ড সংখ্যাযোৰৰ লসাগু আৰু গসাগু উলিওৱা ইয়াৰ লসাগু আৰু গসাগু উলিয়াই ল'ব লাগিব তাৰপিছত সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল এইটো এটা হৈছে সূত্ৰ লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল এইকেইটা সমান হ'ব লাগিব মানে কি কৈছে আমি এই দুটাৰ লসাগু উলিয়াই ল'ব লাগিব লসাগু উলিয়াই পূৰণ কৰিব লাগিব পূৰণফল কিমান হ'ব তাৰপিছত এই দুটা পূৰণ কৰিব এই দুটা পূৰণ কৰি পেলাইও যে সমান হ'ব লাগিব না দুইফালে সমান হ'ব লাগিব অংকটো ক'লে বুজি পাই যাব আমি 3টা অংক দি আছে আমি 3টাই কৰাই দিম তোমালোকে চাই থাকা এইটো প্ৰথমটো মই পাতি লৈছোঁ 1 নম্বৰটো 26 আৰু 91 ঠিক আছে 26 91 26 আৰু 91 এই দুটা আমি প্ৰথমে উৎপাদক উলিয়াই ল'ম উৎপাদক 26ক 13ৰে গ'ল দুবাৰ ঠিক আছে 26ক 2ৰে কৰিলোঁ 13 বাৰ গ'ল 91ক 7ৰে কৰিলোঁ 13 বাৰ গ'ল ঠিক আছে এই দুটা উৎপাদক আমি এনেকৈ বহুৱাই ল'লোঁ 26ৰ উৎপাদক বহুৱালোঁ 91ৰ উৎপাদক বহুৱালোঁ এইকেইটা উৎপাদক কেইটা ওলাব গ'লে উৎপাদক কেইটা উলিয়াই হৈ গ'ল তাৰপিছত এতিয়া আমি ইয়াৰ লসাগু আৰু গসাগু উলিয়াম এটা লসাগু হ'ব ডাঙৰটো মানে যিটো আমাৰ প্ৰথম গসাগুটো বুজাই দিলে হ'ব গসাগু হ'ব তোমাৰ কমন থকাটো
এই দুইটাৰ উৎপাদকৰ কোনটো কমন আছে সেইটো হ'ব গসাগু ঠিক আছে কমনটো হ'ব গসাগু আৰু ইয়াৰ বাকিখিনি পূৰণফল হ'ব আমাৰ লসাগু কমন থাকিলে এটাই লিখিব লাগিব ইয়াত লসাগুত এটাই লিখিব লাগিব কমন আছে 13টো তাৰপিছত 7 আছে তাৰপিছত 2 আছে এইকেইটা লসাগু কমন থকা এটা এটা বহুৱাই দিব লাগিব যদি আৰু কমন থাকে তেনেহলে এই এটাই বহিব ইয়াত দুটা নবহে এটা 13টো কমন আছে এইটো গসাগু হ'ল এটা লসাগু হ'ল 13টো কমন আছে বহালো বাকি যিকেইটা কমন নাথাকিব সেইকেইটাও পূৰণ কৰিব লাগিব এটা লসাগুত আমি পালো কমন 13 আছে তাৰপিছত 7 এফালে 2 এটা ইয়াৰ পূৰণ কৰি পেলাই আমি 182 পালো 182 পালো ঠিক আছে আমাৰ লসাগু ওলাই গল গসাগু ওলাই গল লসাগু গসাগু এইখিনি লসাগু গসাগু লগে আমাৰ ঠিকই আছে উৎপাদক উলিয়াই লসাগু গসাগু আমি উলিয়াব পাৰিলো ইয়াৰ পিছত সত্যাপন কৰিবলৈ কৈছে লসাগু আৰু এইটো লসাগু আৰু গসাগু এই দুটাৰ লসাগু আৰু গসাগু পূৰণ কৰিলে এই দুটাৰ পূৰণফল অৰ্থাৎ 26 আৰু 91 ৰ সমান হ'ব লাগিব সূত্ৰটো হৈছে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল অৰ্থাৎ পূৰণ কৰিব লাগিব এটা লসাগু আৰু গসাগু আমি পূৰণ কৰি পালো 2366 ঠিক আছে 2366 পালো এতিয়া 26 আৰু 91ক আমি পূৰণ কৰিলে 2366 পাম মানে দুইফালে সমান হ'ব লাগিব তেতিয়া হ'ব সত্য শুদ্ধ উত্তৰ গতিকে এটো শুদ্ধ হয় তোমালোকে পূৰণ কৰি চাই লবা অলৰেডি পূৰণ কৰা হ'ল পূৰণ কৰি পেলাই চাই লোৱা একে হয় নে নহয় তাৰ পিছত আমি লিখিব লাগিব এটাকে প্ৰমাণিত বুলি লিখিলে এটো শুদ্ধ হৈ গল উত্তৰটো উত্তৰ ইমানখিনি সুন্দৰভাৱে এনেকে লিখি যাবা ইয়াত তেতিয়া ভুল নহয় কাৰণ ভাগে ভাগে লিখি যাব লসাগু জাগা লসাগু গসাগু জাগা গসাগু উলিয়াবা তাৰপিছত পূৰণ কৰি দিবা চাবা পূৰণ কৰাটো সেইটো কাৰণে অকল ফাৰ্ষ্ট হ'ব লাগিব তোমালোকে আৰু সংখ্যা দুটাৰ পূৰণফল গুণফল বুলি কয় পূৰণফল কোটাকে পূৰণ কৰিব লাগিব পূৰণ তোমালোকে সাইডত তেনেকে কৰি ল'ব পাৰা এনেকে 26 91 দিবলে এনেকে তোমালোকে পূৰণ কৰি ল'বা তেতিয়া সুবিধা হ'ব মুখে মুখে কৰা এইবিলাক ডাঙৰ অংক থাকিলে মুখে মুখে কৰিব নালাগে বহি সাইডত তোমালোকে বহিখনৰ সাইডত তোমালোকে অংকটো কৰি এনেকে পাতি পেলাই দেখুৱাই দিব পাৰা তাৰপিছত এনেকে ৰাউন্ড মাৰি দিবা যাতে তোমালোকৰ সুবিধা হয় ঠিক আছে এতিয়া এনেকে যদি বহি যদি লিখা বহি লিখিব লাগিব বহি লিখিলে এনেকে ৰাউন্ড মাৰি দিবা যাতে বেলেগ ফালে খেলিমেলি নহয় বেলেগ ফালে খামি হলি নহয় তেতিয়া বুজিবলৈ সুবিধা হয় যে এটো উৎপাদক উলিওৱা হ'ল বুলি বহিখনত তেনেকে কৰিব পাৰা ঠিক আছে এখিনি কমপ্লিট হ'ল লিখিলো মই সেকেন্ডটো কৰিবলৈ গৈ আছো এতিয়া আমি 2 নম্বৰটো যাও 2 নম্বৰটো দিয়া আছে 510 510 আৰু 92 ঠিক আছে 510 আৰু 92 ৰ আমি উৎপাদকখিনি এনেকে উলিয়াই ললো 2 ৰে গল 255 5 ৰে গল 51 51ক 3 ৰে 17 বাৰ কৰিলো ঠিক আছে উৎপাদক পালো তাৰ পিছত আমি উৎপাদকটো 510 ৰ উৎপাদকখিনি এনেকে পাতি দিলো তাৰ পিছত 92 2 ৰে কৰিলো 46 পালো 46ক আমি 2 ৰে কৰিলো 23 পালো ঠিক আছে এটো আমি উৎপাদকখিনি এনেকে পাতি দিলো বটন ডাঙৰটো আমি উৎপাদক পাতি ললো তাৰপিছত সৰুটো আমি উৎপাদক পাতি ললো এতিয়া আমি লসাগু এটাকে লসাগু হল লসাগু ডাঙৰখিনি যোনটো কম প্ৰথমে গসাগুটো উলিয়াই ল'ব লাগিব কমন কোনটো আছে গসাগু হল আমাৰ কমন আছে ইয়াত কি 2 আছে বাকি একো কমন নাই এই দুই দুটা আছে ইয়াত দুটা আছে ইয়াত এটা আছে গতিকে এটা কমন হল গতিকে এটাই হ'ব গসাগু হল 2 এটা লসাগু কমন আছে 2 এটা আছে আৰু 2 এটা সিঙ্গল আছে এটো বহালো তাৰপিছত 5 আহি গল 3 আহি গল 17 আহি গল 23 আহি গল এইখিনি আমি পূৰণ কৰিলে লসাগু হ'ব এটা আমি পূৰণ কৰি পেলাই লসাগু পালো এইটো ঠিক আছে লসাগু পালো এইটো গসাগু পালো 2 লসাগু হল 23460 এতিয়া আমি লসাগু আৰু গসাগু পালো এতিয়া আমি সত্যাপন কৰিব লাগিব লসাগু পূৰণ গসাগু অৰ্থাৎ লসাগু আৰু গসাগু আমি পূৰণ কৰিব লসাগু গসাগু আমি পূৰণ কৰিব লাগিব তাৰ পিছত আমি সংখ্যা দুটাও পূৰণ কৰিব লাগিব এই সংখ্যা দুটা পূৰণ কৰিব লাগিব এতিয়া আমি লসাগু গসাগু পূৰণ কৰি পালো 46920 তাৰ পিছত আমি এই দুটা পূৰণ কৰি পালো 46920 এতিয়া তোমালোকে আমাৰ কৰিছোৱা শুদ্ধ হৈছে নাই গম পাই যাবা তাৰপিছত এটাকে প্ৰমাণিত বুলি লিখিলে অংকটো হৈ গল এইবিলাকৰ 2-3 নম্বৰে আহিব 1 নম্বৰ নহয় কাৰণ অকন ডাঙৰ হৈ যায় অংকবিলাক যদি মোক কোৱেশ্যন দিয়া তেতিয়া বাৰু তোমালোকৰ কাৰণে অসুবিধা হ'ব কিছুমান ক্ষেত্ৰত সেইবিলাকো মই দি যাম লাহে লাহে MCQ মই দিম কেইদিনমানৰ পিছত দি আছো আৰু 2-3 দিনৰ ভিতৰতে মই MCQ অলপ তোমালোকক
কৰাই দিম কাৰণ এমসিকিউ 50% প্ৰশ্ন আহে যেতিয়া এমসিকিউ 50 মাৰ্কৰ আহিবই গতিকে এমসিকিউটো ভালকৈ চাব লাগিব মই সেইখিনি তোমালোকক দি যাম বাৰু ধুনীয়াকৈ দিম সুন্দৰকৈ লিখাই দিম এতিয়া এইখিনি তোমালোকে নোট কৰি লোৱা লিখাই যাওঁতে লগে লগে নোট কৰি যাব লাগে আৰু যিসকলে লিখিবলৈ অসুবিধা হয় স্ক্ৰীনশ্বটটো মাৰি থৈ দিলে হ'ল ধুনীয়াকৈ স্ক্ৰীনশ্বটটো মাৰি দিলে তোমালোকৰ সুবিধা হ'ব পিছত বহি ধুনীয়াকৈ উঠাই ল'ব পাৰিবা কাৰণ উৎপাদক ওলোৱাটো ডাঙৰ কথা উৎপাদক উলিয়ালে এনেকৈ গোল দি দিবা বহি যদি ওলোৱা বেলেগত উলিয়ালে বেলেগ কথা তাৰপিছত তোমালোকে এই পূৰণ কৰাটো মেইন মেথড পূৰণ কৰিব ভালকৈ পাৰিব লাগিব পূৰণ কৰিব লাগিব প্ৰথম ভাগকৈ কৰিবা 2 দুগুণ 4 তেনেকৈ ধৰ 4 দুগুণ 20 তেনেকৈ ধৰণৰ সৰুকৈ ইমানখিনি কৰিলা ইমানটো পৰা এইটো কৰিলা এইটো পৰা এইটো কৰিলা তেনেকৈ কৰি যাবা তেতিয়া তোমালোকৰ সুবিধাবিলাক হ'ব একেবাৰে গোটেই হিচাপটো কৰিব নোৱাৰিবা না আৰু তাতো তোমালোকৰ কেলকুলেটাৰ বা মোবাইল নিব নিদিয়ে গতিকে এই দুটা কৰিলা এইটোৰ পিছত এইটো কৰিবা এইটোৰ পিছত এইটো কৰিবা এইটোৰ পিছত এইটো কৰিবা এইটোৰ পিছত এইটো কৰিবা তেনেকৈ কৰি গ'লে ধুনীয়াকৈ ওলাই গুচি যাব ভয় খাব নালাগে কিন্তু ধৈৰ্য সহকাৰে লাহে লাহে কৰি যাব লাগিব একদম স্পীড যদি তোমালোকে ভাবা এনেকৈ কৰিলে কি হ'ব কি নাই এইবিলাক মোৰ ঘৰব নালাগে খালি তোমালোকে ধৈৰ্য ধৰি পেলাই এটা এটা লাহে ধীৰে কৰি যাবা 2 দুগুণ 4 4 5 গুণ 20 20 3 গুণ কিমান হ'ব তেনেকৈ কৰি এইটোৰ লগত এইটো কৰিলা এইটোৰ লগত এইটো কৰিলা তেনেকৈ কৰি পেলাই উত্তৰটো ওলাই যাব পেলাই তাত ভয় কৰাৰ কোনো প্ৰশ্নই নাহে যিমান ডাঙৰ সংখ্যা হ'লেও ভয় কৰিব নালাগে ধীৰে সুস্থিৰে লাহে ধীৰে কৰিবা উত্তৰ ওলাই যাব এতিয়া এইখিনি নোট কৰা হ'ল যদি মই নেক্সটটো কৰাই দি আছোঁ এতিয়া আমি 3 নম্বৰটোলৈ আহিছোঁ 3 নম্বৰটো 3 নম্বৰটো আছে 336 আৰু 54 336 আৰু 54 আমি উৎপাদকখিনি উলিয়াই ল'ব লাগিব 336 আৰু উৎপাদক উলিয়াবলৈ 2ৰে আমি 2ৰে 168 পালোঁ 168ক 2 আকৌ 2ৰে কৰিলোঁ 2ৰে কৰিলে 84 পালোঁ 84ক আকৌ 2ৰে কৰিলে 42 পালোঁ এটা 42ক 2ৰে কৰিলে 21 পালোঁ 21ক 3ৰে কৰিলে 7 পালোঁ ঠিক আছে এটা উৎপাদক এটো এনেকৈ উলিয়াই লৈ পেলাই 336 আৰু উৎপাদকখিনি বহুৱাই দিলোঁ এতিয়া আমি 54 আমি উৎপাদক উলিয়ালোঁ 2ৰে কৰিলে 27 পালোঁ 27ক 3ৰে কৰিলোঁ 9 পালোঁ 9ক 3ৰে কৰিলোঁ 3 পালোঁ ঠিক আছে এতিয়া এইটো উৎপাদকখিনি আমি বহুৱাই দিলোঁ বহুৱাই দিয়াৰ পিছত আমি লসাগু আৰু গসাগু উলিয়াব লাগিব এতিয়া লসাগু আৰু গসাগু উলিয়াওঁতে আমি প্ৰথম গসাগু উলিয়াই ল'ব লাগিব গসাগু হ'লে কমন কি আছে 2 আছে 2 দিলোঁ এটা আৰু কি আছে 3 আছে 3 আমি পাতি দিলোঁ 6 হ'ল ঠিক আছে এতিয়া লসাগু উলিয়াব লাগিব এতিয়া আমাৰ কমন কি পৰিছিলে 2 2টো এটা কমন পৰিছিল 2 এটা দিলোঁ এটা থাকিল 3টা 2 এই 3টা ইয়াত দিব লাগিব এটা কমন নাই তাৰপিছত 3 এটা কমন আছে গতিকে 3 এটাই কমন আছে এটা পাতি দিলোঁ এই দুটা কমন নাই গতিকে এই দুটা পাতিব লাগিব তাৰপিছত 7টো আহি গ'ল এতিয়া আমি এইটো পূৰণ কৰি পেলাই আমি এইখিনি পালোঁ 3024 এইটো আমি লসাগু পালোঁ লসাগু আৰু গসাগু আমাৰ উলিওৱা হৈ গ'ল এইখিনি লাগে লসাগু আৰু গসাগু উলিয়াই ল'লোঁ উলিয়াই লৈ এতিয়া আমি সত্যাপনো কৰিব লাগিব সত্যাপন লসাগু পূৰণ গসাগু এটা লসাগু পূৰণ গসাগু পূৰণ কৰি আমি এইখিনি পালোঁ লসাগু আৰু গসাগু তোমালোকে পূৰণ কৰা গম পাই যাব এইখিনি ওলাল ঠিক আছে এটা সংখ্যা দুটা পূৰণ ফল সংখ্যা দুটা কি সংখ্যা আছিল 336 আৰু 54 এইটোৰ পূৰণ ফল আমি এইটো পালোঁ গতিকে এইটো সেম ওলাব লাগিব এইটো সেম ওলাব লাগিব এই দুটা যেতিয়া সেম ওলাব তেতিয়া এটাকে প্ৰমাণিত বুলি লিখিব পাৰি এতিয়া অংকটো ইমানে প্ৰমাণিত কৰা হৈ গ'ল এফালে যিমান সেফালেও তিমান গতিকে উত্তৰ এইটোৱে গতিকে 3টা আছিল 3টাই কৰাই দিলোঁ তাৰ পিছৰটো আহিব আমি কৰাই দিম মৌলিক উৎপাদন কৰাটো আমি 3 নম্বৰটো কৰাই দি আছোঁ এইটো নোট কৰি লওঁ পটাপট এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰটো তোমালোকৰ আছে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা
ইয়াতো তিনটা দিয়া আছে মই তিনটা কৰাই দিম তোমালোকক এটা চোৱা বোৰ্ডত পাতি থোৱা আছে 12 15 আৰু 21 ইয়াৰ লখাগু আৰু গসাগু উলিয়াবলৈ আগৰটো আমি কি কৈছো প্ৰমাণিত কৰিছিলো প্ৰমাণিত ইয়াত প্ৰমাণিত কৰিব নালাগে কেৱল লখাগু আৰু গসাগু উলিয়ালে হ'ল 12 15 আৰু 21 12 15 আৰু 21 আমি উৎপাদক উলিয়াই ল'ব লাগিব 12 ৰ উৎপাদক ওলালো 12 দুইৰে কৰিলে 6 পালো 6 আমি দুইৰে কৰিলো 3 পালো ঠিক আছে এটা আমি এটাকে 12 ৰ উৎপাদক বহুৱাই দিলো তাৰ পিছত 15 কৰিলো 3 5 15 এটো আমি 15 ইকুৱেল 3 3 পূৰণ 5 15 ইকুৱেল 3.5 দিলো 3 * 5 তাৰ পিছত আমি 21 ৰ 3 7 গুণ 21 এতিয়া 21 ৰ উৎপাদক আমি পাতি দিলো ঠিক আছে এটা উৎপাদক পটাৰ পিছত আমি গসাগু উলিয়ালো গসাগু কমনটো বিচাৰিব লাগিব ইয়াত তিনিটাতে কি আছে তিনিটা কি কমন আছে 3 3 3 গতিকে 3 টো কমন হয় আৰু 2 ইয়াত নাই কমন নহয় 5 কমন হয় 7 কমন হয় গতিকে আমি গসাগু পালো 3 এটা লখাগু উলিয়াব লাগিব লখাগু উলিয়াৰ লগে লগে আমি কমনটো পাতি দিলো 3 কমন আছে ঠিক আছে 3 এটাই আছে গতিকে এটাই দিলো যদি বেছিকে থাকিলে আকৌ দিব লাগিব তাৰপিছত 2 দুটা আছে 2 দুটা পাতিলো 5 আহি গ'ল 7 আহি গ'ল তাৰপিছত ইয়াৰ পূৰণ ফল আমি কি পালো 420 এ লখাগু আৰু গসাগু উলিয়াব কৈছে গতিকে উত্তৰটো ইমানে এটাকে গসাগু 3 লখাগু হৈ গ'ল 420 অংকটো ইমানে লখাগু আৰু গসাগু উলিওৱাৰ পদ্ধতিটো মনত ৰাখিবা খালি গসাগু হৈছে সৰু কমনটো যিটো ওলাব সেইটো হৈছে গসাগু কমন যিটো পৰিব দুটা পৰক তিনটা পৰক হেতু কমনটো হ'ব গসাগু আৰু কমনটোৰ লগত বাকিখিনি পূৰণ হৈ পেলাই হ'ব লখাগু ঠিক আছে মনত থাকিব গতিকে এটো কৰা পটাপট এটা আমি 2 নম্বৰটো কৰিছো 2 নম্বৰ আছে 17 23 আৰু 29 17 23 আৰু 29 ৰ উৎপাদক উলিয়াই লবলৈ প্ৰথম 17 আৰু এনেকৈ পাতি সলভ কৰিব লাগিব 17 23 আৰু 29 আমি উৎপাদক উলিয়ালো 17 17 এবাৰে যায় 23 এবাৰে যায় আৰু এবেলা হৈছে মৌলিক সংখ্যা গতিকে ইয়াৰ উৎপাদক ইমানেই হ'ব গতিকে আমি 17 গুণ 17 23 গুণ 23 তাৰ পিছত 29 গুণ এটাকে 17 ৰ উৎপাদক হিচাপে আমি নিয়মমতে বহুৱাই যাব লাগিব 23 ৰ উৎপাদক বহুৱাই যাব লাগিব 29 ৰ উৎপাদক বহাই গলো এটো এবাৰে গল গতিকে এনেকে পাতিব লাগিব এতিয়া আমি প্ৰথমে এটাকে লখাগু আৰু গসাগু এটা প্ৰথমে আমি গসাগু উলিয়াই ল'ব লাগিব গসাগু হ'ব কমন কি আছে কমনটো একেটা ভিতৰত কমন নাই গতিকে 1 টো কমন এটো 1 একো নথকাটোৱে হৈছে 1 গতিকে একো নলালে একে হ'ব গসাগু 1 হ'ল এতিয়া লখাগু হ'ব এই তিনটা পূৰণ পায় এই তিনটা আমি পূৰণ কৰিব লাগিব 17 23 29 ইয়াকটো পূৰণ কৰাৰ লগে লগে আমাৰ লখাগু হ'ব এইটো এই পূৰণ কৰাটো মনত কৈছো আগতে তোমালোকক 17 ৰ লগত 23 কৰিবা যিটো পাবা এইটো কৰিবা তেতিয়া কি হ'ব তোমালোকৰ প্ৰচেছটো ইজি হৈ গৈ থাকিব পটককে পাৰিবা গতিকে লখাগু আৰু গসাগু উলোৱা এইটো 3 নম্বৰটো সলভ হ'ল গতিকে 3 নম্বৰটো কৰি লোৱা এটা তোমালোকে 3 টো চোৱা 3 নম্বৰ 3 টো 8 9 আৰু 25 ঠিক আছে এটা 8 9 আৰু 25 সলভত দিলো 8 9 আৰু 25 প্ৰথমে উৎপাদকখিনি আমি উলিয়াই ল'ব লাগিব 8 ৰ উৎপাদক এনেকৈ উলিয়াই ললো 8 2 4 2 2 4 8 4 ৰে কৰিলো আৰু 4 2 ৰে কৰিলো ঠিক আছে 3 3 গুণ 9 উৎপাদক উলিয়াই ললো 25 5 5 গুণ 25 উলিয়াই ললো এতিয়া এটাকে 8 ৰ উৎপাদক বহুৱাই দিলো 9 ৰ উৎপাদক বহুৱাই দিলো 25 ৰ উৎপাদক আমি বহুৱাই দিলো উৎপাদকখিনি পাই গলো এতিয়া লখাগু আৰু গসাগু প্ৰথমে গসাগু উলিয়ালো গসাগু ইয়াত কি হ'ব কমন কি আছে কমন ইয়াত একোই নাই ইয়াত 3 3 আছে 5 5 আছে 2 2 আছে গৰে কমন নাই যদি কমন হ'ব 1 একো নাথাকিলে কমন হ'ব 1 ঠিক আছে তাৰ পিছতে লখাগু উলিয়ালো আমি গুটাইখিনি এতিয়া পূৰণ কৰিব লাগিব ইয়াত কমন নাই যেতিয়া আমি লিখিবলৈ নাই গতিকে যি যেনেকৈ আছে তেনেকৈ গুটাইখিনি আমি লিখি দিলো ঠিক আছে প্ৰথমে এনেকে কৰি যোৱা তাৰ পিছত ইয়াৰ পৰা ইয়ালে কৰি যোৱা তাৰপিছত ইয়াৰ পৰা ইয়ালে কৰি যোৱা এটা চাবা তোমালোকে এইটো পাবা
গতিকে লসাগু হ'ল 1800 গসাগু হ'ল 1 উত্তৰ এইটোৱে কৰা এতিয়া আমি 4 নম্বৰটোলৈ আহিছো 4 নম্বৰটোত আছে দিয়া আছে গসাগু 306657 এটোৰ এই সংখ্যা দুটাৰ গসাগু দিয়া আছে এতিয়া লসাগু এই সংখ্যা দুটাৰ আমি লসাগু উলিয়াব লাগিব কাৰণ গসাগু দিয়া আছে লসাগু উলিয়াব লাগিব তোমালোকে চাই থাকা কেনেকৈ কৰিছো এতিয়া দিয়া আছে সংখ্যা দুটা 306 আৰু 5657 ঠিক আছে এতিয়া গসাগু ইয়াত 9 আছে গসাগু 9 দিয়া আছে এটাকে গসাগু 9 আৰু লসাগু প্ৰশ্নবোধক ইয়াত লসাগু দিয়া নাই ঠিক আছে এতিয়া আমি জানো যে আমি জানো বুলি লিখিব লাগিব মানে কিয় আমি সূত্ৰ এটা পাইছিল লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল গতিকে এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব গতিকে আমি জানো বুলি এই অংকটো জনাৰ কথা কোৱা নাই আমি জানো যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল এইটো জানো বুলিহে কৈছে ঠিক আছে এতিয়া আমি এইটো জানো যে এইটো কৰিলে আমি উলিয়াব পাৰিম এতিয়া আমি লসাগু পূৰণ গসাগু কাৰণ লসাগু এটা লসাগু আমি পোৱাই নাই গসাগু আছে 9 তাৰপিছত সংখ্যা দুটা পূৰণফল সংখ্যা দুটা পাতি দিলো এতিয়া 9 টো ইফাল দিলো 9 টোক আমি ইফাল যোৱাৰ লগে লগে হৰণ হৈ গ'ল তাৰপিছত আমি 9 ৰে 306 আমি কটাকটি কৰিলো 34 পালো তাৰপিছত 34 * 657 আমি পূৰণ কৰিলো পূৰণ কৰি আমি এইটো পালো গতিকে লসাগু এইটো 22338 এটাকে লসাগু হ'ব 22338 গতিকে তোমালোকে এইখিনি নোট কৰি লোৱা আৰু কিবা বুজিবলৈ বাকি থাকিলে তোমালোকে কমেন্ট কৰিবা যাতে আমি আৰু ভালদৰে বুজাব পাৰো কিবা অসুবিধা থাকিলে গতিকে অসুবিধা হ'ব নালাগে সুন্দৰকৈ বুজাই দিয়া হৈছে আৰু তোমালোকে কমেন্ট কৰিব নপাহৰিবা ভিডিওটো শেয়াৰ কৰিব যাতে আন ল'ৰা-ছোৱালীও পায় আন ছাত্ৰ-ছাত্ৰীৰো সুবিধা হয় ভিডিওটো পাই পেলাই আৰু নেক্সট ভিডিওত আমি 5ৰ পৰা আৰম্ভ কৰিম এতিয়া আজি ভিডিওটো আমি ইমানতে শেষ কৰিছো গতিকে তোমালোকে লাইক কৰি দিবা আৰু তোমালোকে সাবস্ক্ৰাইব যিসকলে কৰা নাই সাবস্ক্ৰাইবটো কৰিবা গতিকে আজিলৈ আহিছো ধন্যবাদ জয় আই অসম